আমি মিছন বসুন্ধৰা 2 অক্টোবৰত আৰম্ভ কৰিম। এই 2 অক্টোবৰত আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰোঁতে আমাৰ প্ৰথম লক্ষ্য হ'ব গাঁৱৰ নামঘৰ আৰু স্কুল বিদ্যালয় অনুষ্ঠান আদিৰ মাটিসমূহ পট্টা দিয়া। বসুন্ধৰা 3ত আমি আৰু এটা কাম কৰিব খুজিছোঁ, সেইটো হ'ল যে আমাৰ এজমালি মাটি। আমি সকলোৱে জানো যে কিছুমান মাটিত 4জন ভায়েক ককায়েক বা 4টা পৰিয়ালৰ মাটি একেলগে আছে। মাটিটো ফালি ল'ব নোৱাৰা কাৰণে কোনেও মাটিটো কাকো নুসুধাকৈ বিক্ৰী কৰিব নোৱাৰে। ইজনে সিজনক মাটি বিক্ৰী কৰাৰ আগতে আন 3জনৰ অনুমতি ল'ব লাগে, কোনোবাই কাবাক দেখুৱাই দিব লাগে। দেখুৱাই দিলে ভাল মাটিটো দেখুৱাই নিদিলে পিছৰ মাটিটো দেখুৱাই দিলে পৰিয়ালৰ ভিতৰতে এটা খেলিমেলিৰ সৃষ্টি হয়। এইবাৰ আমি মিছন বসুন্ধৰা 3ত চেষ্টা কৰিম যে যিমান এজমালি পট্টাৰ ব্যৱস্থা আছে সেইবিলাক যাতে আমি ব্যক্তিগত পট্টালৈ ৰূপান্তৰ কৰিব পাৰোঁ। 4জন যদি ফেমিলি একেলগে আছে, 4জনে নিজৰ ভিতৰত সমান সমান কৰি মাটিটো ভাগ কৰি ল'লে আমি এজমালি পট্টাটো আমি সম্পূৰ্ণভাৱে পট্টা দিব পাৰিম। বহুত জাগাত ভূদান গ্ৰামদান মাটি আছে, তাত বহি থকা মানুহবিলাকে পট্টা নোপোৱাকৈ আছে। এইবাৰ আমি মিছন বসুন্ধৰা 3ত ভূদান আৰু গ্ৰামদানৰ মাটিসমূহো আমি পট্টন কৰি দিবলৈ চেষ্টা কৰিম। তেওঁলোকক নিয়মীয়া কৰা চৰকাৰী মাটিত আমি যদি বহি আছোঁ, আচলতে নামত চৰকাৰী মাটি, কিন্তু আমিবোৰ আছোঁৱে, ঘৰো হৈছে বিল্ডিং হৈছে, কিন্তু মাটিটো ৰেগুলাৰ হোৱা নাই। আজি মিছন বসুন্ধৰা 3ত আমি আৰু এটা সুবিধা দিম, যাতে যোনে যোনে চৰকাৰী মাটিত আছে তেওঁলোকে মাত্ৰ 1000 টকা প্ৰিমিয়াম দি তেওঁলোকে যাতে মাটিটো নিজৰ কৰি ল'ব। আমি মিছন বসুন্ধৰা 2 অক্টোবৰত আৰম্ভ কৰিম। এই 2 অক্টোবৰত আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰোঁতে আমাৰ প্ৰথম লক্ষ্য হ'ব গাঁৱৰ নামঘৰ আৰু স্কুল বিদ্যালয় অনুষ্ঠান আদিৰ মাটিসমূহ পট্টা দিয়া। বসুন্ধৰা 3ত আমি আৰু এটা কাম কৰিব খুজিছোঁ, সেইটো হ'ল যে আমাৰ এজমালি মাটি। আমি সকলোৱে জানো যে কিছুমান মাটিত 4জন ভায়েক ককায়েক বা 4টা পৰিয়ালৰ মাটি একেলগে আছে। মাটিটো ফালি ল'ব নোৱাৰা কাৰণে কোনেও মাটিটো কাকো নুসুধাকৈ বিক্ৰী কৰিব নোৱাৰে। ইজনে সিজনক মাটি বিক্ৰী কৰাৰ আগতে আন 3জনৰ অনুমতি ল'ব লাগে, কোনোবাই কাবাক দেখুৱাই দিব লাগে। দেখুৱাই দিলে ভাল মাটিটো দেখুৱাই নিদিলে পিছৰ মাটিটো দেখুৱাই দিলে পৰিয়ালৰ ভিতৰতে এটা খেলিমেলিৰ সৃষ্টি হয়। এইবাৰ আমি মিছন বসুন্ধৰা 3ত চেষ্টা কৰিম যে যিমান এজমালি পট্টাৰ ব্যৱস্থা আছে সেইবিলাক যাতে আমি ব্যক্তিগত পট্টালৈ ৰূপান্তৰ কৰিব পাৰোঁ। 4জন যদি ফেমিলি একেলগে আছে, 4জনে নিজৰ ভিতৰত সমান সমান কৰি মাটিটো ভাগ কৰি ল'লে আমি এজমালি পট্টাটো আমি সম্পূৰ্ণভাৱে পট্টা দিব পাৰিম। বহুত জাগাত ভূদান গ্ৰামদান মাটি আছে, তাত বহি থকা মানুহবিলাকে পট্টা নোপোৱাকৈ আছে। এইবাৰ আমি মিছন বসুন্ধৰা 3ত ভূদান আৰু গ্ৰামদানৰ মাটিসমূহো আমি পট্টন কৰি দিবলৈ চেষ্টা কৰিম। তেওঁলোকক নিয়মীয়া কৰা চৰকাৰী মাটিত আমি যদি বহি আছোঁ, আচলতে নামত চৰকাৰী মাটি, কিন্তু আমিবোৰ আছোঁৱে, ঘৰো হৈছে বিল্ডিং হৈছে, কিন্তু মাটিটো ৰেগুলাৰ হোৱা নাই। আজি মিছন বসুন্ধৰা 3ত আমি আৰু এটা সুবিধা দিম, যাতে যোনে যোনে চৰকাৰী মাটিত আছে তেওঁলোকে মাত্ৰ 1000 টকা প্ৰিমিয়াম দি তেওঁলোকে যাতে মাটিটো নিজৰ কৰি ল'ব।